আমাৰ ফলাফল যথেষ্ট ভাল। আমাৰ আৰিয়া চাৰ্চ একাডেমি 2024 এষ্টাব্লিছ হৈছিলে। এইবাৰ আমাৰ প্ৰথম বেটছ ওলাই গ'ল। আপোনাৰ হায়েষ্ট পাৰ্চেণ্ট পাইছে বিজ্ঞান শাখাত 90.6%, আৰু সেইজন ল'ৰা হাউলি হাইস্কুলৰ পৰা অসমীয়া মাধ্যমৰ পৰা আহিছিল। সি মেট্ৰিকত পাইছিলে 90.33 আৰু হায়াৰ ছেকেণ্ডেৰীত পালে 90.6% বাঢ়িছে। চৰকাৰী বিদ্যালয়ত আৰু আৰ্টছৰ পৰা ভাল ফল দেখুৱাইছে। হায়েষ্ট নম্বৰ পাইছে চেলিনা আখতাৰ নামৰ ছোৱালীজনী। তাই মেট্ৰিকত আছিলে 68%, অসমীয়া মাধ্যমৰ পৰা আহিছিলে, হিমালয় একাডেমীৰ পৰা, আৰু আমাৰ ইয়াতে 83.6% লাভ কৰিছে। আপগ্ৰেড হৈছে। আমাৰ যিমান কেইজন ষ্টুডেণ্ট আছে প্ৰত্যেকজনৰে পাৰ্চেণ্টেজ মিনিমাম 10%কৈ বাঢ়িছে। বেছিভাগ ষ্টুডেণ্টৰে পাৰ্চেণ্টেজ বাঢ়িছে। যিবিলাক ছেকেণ্ড ডিভিজন পাইছিল, ফাৰ্ষ্ট ডিভিজন পাইছে, যথেষ্ট সুফল দেখুৱাইছে। তাৰ কাৰণে আমি অশেষ সুখী। তেওঁলোকে ষ্টুডেণ্টখিনিয়ে কিবা মানে হেৰি লৈছিল নেকি, টিউশ্যনৰ কিবা চিষ্টেম? নাই। আমাৰ কলেজটো বেলেগ প্ৰাইভেট অনুষ্ঠানতকৈ অলপ পৃথক। আমাৰ এক নম্বৰতে পৃথকটো হ'ল আমাৰ কলেজৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি আৰু যিকেইজন ফেকাল্টি আছোঁ, আমি গোটেইকেইজন তাৰমানে মেনেজমেণ্ট কাম ফেকাল্টি। মানে আমিয়ে টিচাৰ আৰু আমিয়ে কলেজখন পৰিচালনা কৰি আছোঁ। আৰু আমাৰ ইয়াতে 2 বছৰত এজন ষ্টুডেণ্টেও টিউশ্যন বাহিৰত কৰা নাই আৰু মোক কৰিবও দিয়া নাই। আৰু আমাৰ ষ্টুডেণ্ট সিমান আমি বেছি ৰখা নাই, 120 জন ৰাখিছোঁ ছায়েন্সত। আৰ্টছতো ঠিক তেনেকুৱা। তাৰমানে ইমান কম ৰখাৰ মেইনটো কাৰণ হ'ল আপোনাৰ ৰিজাল্ট যাতে ভাল কৰিব পাৰোঁ। প্ৰতিজন ছাৰে মতলব শিক্ষকে 10জন ষ্টুডেণ্ট আমি ভগাই লৈছিলোঁ মেণ্টৰিং কৰাৰ কাৰণে। সেই 10জনৰ সম্পূৰ্ণ দায়িত্ব আমি টিচাৰেই লৈছিলোঁ। ঘৰত গৈ হ'লেও আমি পঢ়াই আহিছিলোঁ, কোনো ধৰণৰ ব্যক্তিগত টিউশ্যন লোৱা নাছিলে। উত্তীৰ্ণৰ হাৰটো কিমান? উত্তীৰ্ণ মোটামুটি 100%ই কৰিছে, কিন্তু এজনী ছোৱালী তাৰমানে পৰীক্ষা দিয়া নাছিলে আৰ্টছত, আৰু এজন ল'ৰা ছায়েন্সত বেয়া কৰিছে। তাৰমানে আৰ্টছত 100%? আৰ্টছত 100%, ছায়েন্সত এজন ল'ৰাই বেয়া কৰিছে। অভিভাৱকসকলক কিবা ক'ব নেকি? কি ক'লে? গাৰ্জেনক সমূহ ৰাইজবাসীক আমি আহ্বান জনাম আৰিয়া চাৰ্চ একাডেমীৰ তৰফৰ পৰা। আমি যথেষ্ট সুফল দেখুৱাইছোঁ, আৰু আপোনালোক সকলোৱে আপোনালোকৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে আমাৰ আৰিয়া চাৰ্চ একাডেমীৰ কথা বিবেচনা কৰি চাব পাৰে। ধন্যবাদ। কিবা এডমিশ্যনৰ ক্ষেত্ৰত দুখীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিবা আছে? সেইটো দিছোঁ আমি। যদি ষ্টুডেণ্ট দুখীয়া তেতিয়াহ'লে আমি অলপ কনচেশ্যন কৰিছোঁ, আৰু ষ্টুডেণ্ট যদি আপোনাৰ ভাল পাৰ্চেণ্টেজ পাই পাছ কৰিছে সেইসকল ষ্টুডেণ্টৰ আমি কনচেশ্যন কৰিছোঁ। কিমানখন বিষয়ত কিমানজনে লেটাৰ পালে সেইটো অলপ জনাব নেকি? আচ্ছা, মই কৈছোঁ। প্ৰথম ছায়েন্স বিভাগত কৈছোঁ। ফিজিক্সত আপোনাৰ লেটাৰ পাইছে 9জন ষ্টুডেণ্ট। আমাৰ টোটেল ষ্টুডেণ্ট আছে 68 ছায়েন্সত। কেমেষ্ট্ৰিত আছে 8জন ষ্টুডেণ্ট লেটাৰ পাইছে, বায়'লজিত 11জন, আৰু মেথামেটিক্সত 2জন। ফিজিক্সত হায়েষ্ট নম্বৰ পাইছে 91, কেমেষ্ট্ৰিত 94, বায়'লজিত 97, আৰু এগ্ৰিকালচাৰত হায়েষ্ট লেটাৰ পাইছে সেইটো হ'ল আপোনাৰ 31, আৰু এগ্ৰিকালচাৰত 99 পাইছে, এইটো ষ্টেট ছেকেণ্ড হায়েষ্ট নম্বৰ। আৰু কম্পিউটাৰ ছায়েন্সৰ এজনী ছোৱালী আছিলে, তাই লেটাৰ পাইছে। পলিটিকেল ছায়েন্সতো এজন লেটাৰ পাইছে, আৰু আপোনাৰ MIL অসমীয়াত 20জন লেটাৰ পাইছে। MILত হায়েষ্ট নম্বৰ পাইছে আপোনাৰ 93 অসমীয়াত।